নমস্কাৰ দেগাঁওদাৰী সমূহ দৰ্শকে স্বাগতম জনাইছোঁ। আজি ভোগালী বিহু অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুৰ উপলক্ষে অসমৰ বজাৰত দেখা গৈছে যথেষ্ট ব্যস্ত দেখা গৈছে। অসমৰ লাড়ু পিঠা আদি কৰি সকলো অসমীয়াই ভোগৰ উৎসৱ ভোগালীৰ উদযাপনত ব্যস্ত হৈ আছে। এই ভোগালীৰ দিনটোতে আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা গঠনমূলক বাতৰি। আমাৰ সতীৰ্থই পোনে পোনে দেখাব এখন বিপণীখনৰ নাম হৈছে বিশ্বাসৰ দোকান সততাৰ বজাৰ। যিখন বজাৰ দোকানে এখন সৰু দোকান, কিন্তু যিখন দোকানে এটা চৰ্চা লাভ কৰিছে সমগ্ৰ গোলাঘাট জিলাতে এটা চৰ্চা লাভ কৰিছে বিশ্বাসৰ দোকান নামৰ এই দোকানখনে। যিহেতু এই দোকানখনত কোনো আপুনি মালিক নেদেখিব। এই দোকানখন দেগাঁও সমীপৱৰ্তী যিখন ৰধলা পথাৰ বুলি ক'লে ঐতিহাসিক ৰধলা পথাৰ বুলি ক'লে সকলোৱে চিনি পায়। এই ৰধলা পথাৰৰ দাঁতিতে এখন বিপণী। এই বিপণীখনৰ আমি আহোঁতে হঠাৎ দেখিলোঁ, কিন্তু এই বিপণীখনৰ মালিক কোন বা স্বত্বাধিকাৰী কোন আমি কোনো নাজানো। তেওঁলোকে ইয়াত এটা কথা লিখি থোৱা আছে বিশ্বাসৰ দোকান। ইয়াত আপোনালোকে সকলো বস্তুৰ এটা মূল্য নিৰ্ধাৰণ কৰি থোৱা আছে। কোমল চাউলৰ পৰা আদি কৰি সকলো আলু আছে, সকলো আমাৰ সতীৰ্থ দেখাইছে, তিল আছে, তাৰ সকলো গুড় আছে, সকলোৰ তেওঁলোকৰ যিটো বজাৰ মূল্য সেই বজাৰ মূল্য তেওঁলোকে ইয়াত নিৰূপণ কৰি থোৱা আছে। আৰু যিসকল গ্ৰাহকে ক্ৰয় কৰিব বিচাৰে তেওঁলোকৰ যিটো পাত্ৰ যিটো ধন থোৱা হয় তাতে থ'বলৈ ধুনীয়াকৈ সুবিধা কৰি থোৱা আছে। এটা অদ্ভুত চিন্তা। সেই চিন্তাটো আচলতে আমি অলপ দিনৰ আগতে দেখিছিলোঁ খুমটাই বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই এনেকুৱা এখন বিপণীৰ তেওঁ এটা ফেচবুক সামাজিক মাধ্যমত এটা পোষ্ট কৰিছিল। তাৰ পাছতে গঢ়ি উঠা দেখা গৈছে ৰধলাৰ কাষতে এখন দোকান। যিহেতু ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতে এনেকুৱা দোকানে বিশেষ চৰ্চা লাভ কৰে। আমাৰ এতিয়া দেখাব কোনো ইয়াত মালিক নাই, আচলতে মালিক অবিহনে এখন দোকান চলিছে। তাতে লিখি থোৱা আছে সততাৰ বজাৰ। আপুনি মানুহৰ বিশ্বাসতে এই দোকানখন চলে, বিশ্বাসে মিলয় হয় বুলি কয়। বিশ্বাসৰ দ্বাৰাই দোকানখন চলি আছে। তাৰ মাজতে এজন পথচাৰীৰ লগত আমি কথা পাতিব পৰা হেঁতেন ভাল আছিলে, কিন্তু ইয়াত কোনো পথচাৰী নাই। তথাপিও আমি চেষ্টা কৰি আছোঁ দেখাবলৈ। এতিয়া দেৰগাঁও গুড় বুলি ক'লে বিখ্যাত। আচলতে ইয়াত গুড় আছে, 50 টকা গুড় নিৰ্ধাৰণ কৰি আছে। দাদা অকণমান ৰ'ব। এজন পথচাৰী হঠাৎ আমি লগ পালোঁ, তেখেতৰ পৰা কথা পাতিম। হয় দাদা, আপুনি ক'লৈ গৈছিলে? মই গোলাঘাট গৈছিলোঁ। হয়, এখন বিপণী আপুনি দেখিছেনে? হয়, দেখিছোঁ। হয়, কি ক'ব? আচলতে আমি যিখন বিপণী আমিও হঠাৎ আহি দেখিলোঁ, এই বিপণীখনত কোনো মালিক নাই। মালিক নোহোৱাকৈ তাৰ বজাৰ মূল্য নিৰূপণ কৰি থোৱা আছে। এটা বিশ্বাসত সেই বেপাৰখন চলি থাকে, সেইকাৰণে লিখি থোৱা আছে সততাৰ বজাৰ। কি ক'ব এনেকুৱা পদক্ষেপ? অলপ দিনৰ আগতে খুমটাই বিধায়ক মৃণাল শইকীয়াই এনেকুৱা দোকান এখনৰ বাহিৰৰ এটা পোষ্ট কৰিছিলে, তাৰপিছতে গঢ়ি উঠা দেখা গৈছে এই দোকানখন। কি ক'ব আপুনি? ভাল লাগিছে এইখিনি হোৱাৰ কাৰণে। বিশ্বাসী দোকানখন সকলোৱে আহক, ইয়াৰ পৰা বস্তু লওক। গোটেইখিনি গাঁৱলীয়া বস্তু আছে। আপোনাৰ কোমল চাউলৰ পৰা ধৰি ভজা চাউল, গুড়, মাটিমাহ, তিল, ধৰক ৰঙা আলু, আমাৰ গোটেইখিনি থলুৱা বস্তু ৰাইজে লৈ খাই ভাল পাব। আপুনি কি ঘৰ কৰে আপোনাৰ? মোৰ ঘৰ দেৰগাঁও। কি কৰে? মই খেতি কৰোঁ। মোৰ ব্যৱসায় হয়, ফাৰ্ম আছে। যিহেতু খেতি খোলাৰ লগত জড়িত এজন ব্যক্তি হিচাপে আপুনি যথেষ্ট চাগে ব্যস্ত হৈ থাকে। তাৰ মাজতে এনেকুৱা দোকানখন কিমান প্ৰয়োজন? বহুত প্ৰয়োজন হয়। এতিয়া আজিৰ যুগত বহুত প্ৰয়োজন এই বস্তুটো। এতিয়া কোনোবা অহা যোৱা কৰা ব্যক্তিয়ে পুতুককৈ আহি পেলাই ইয়াৰ পৰা ধুনীয়াকৈ বস্তু লৈ ধুনীয়াকৈ ঘৰখনত নি খাবও পাৰিব, বা অতিথি আহিলে খুৱাব পাৰিব। আৰু এটা কথা, আজি এখন দোকান খুলি পেলাই দিনটো বহি থকাৰ কাৰো সময় নাই। গতিকে ইয়াত কোনো আমি দেখিছোঁ যে কোনো ইয়াত মালিক নাই। আপুনি নিজৰ ইয়াত মূল্য নিৰ্ধাৰণ কৰি থোৱা আছে। মূল্যটোত ইয়াত এটা পাত্ৰ আছে, তাত ভৰাই পেলাই নিজে লৈ যাব পাৰিব। ধুনীয়াকৈ লৈ যাব পাৰিব। ইয়াত এটা বিশ্বাসত সকলোৱে আহি পেলাই ইয়াৰ পৰা নিলে ৰাইজো উপকৃত হ'ল, আৰু যিসকলে খুলিছে তেখেতসকলো বিশ্বাসত চলি আছে। হয়, আমাৰ দেৰগাঁৱত এই দৰ্শকসকলক এটা গঠনমূলক বাতৰি দেখাইছোঁ যে এখন দোকান আমাৰ সতীৰ্থ আকৌ এবাৰ দেখাব বিশ্বাসৰ দোকান। যিখন দোকান আচলতে সম্পূৰ্ণ মূল মাহ পাঠিজালে চলি আছে বিশ্বাসৰ ওপৰত। এই দোকানখনত কোনো মালিক নাই। মালিক অবিহনে চলা এখন দোকানে বিশেষভাৱে চৰ্চা লাভ কৰিছে সমগ্ৰ অসমতে। আমিও দেখালোঁ। আমি হঠাৎ গোলাঘাট দিশৰ পৰা আহি থাকোঁতে দেখিলোঁ যে এনেকুৱা এখন দোকান। দেৰগাঁৱৰ দিশৰ পৰা আহিলে যিখন ৰধলা পথাৰ আৰম্ভ হওঁতেই আপুনি এই দোকানখন পাব। আমিও আশা কৰিছোঁ এনেকুৱা দোকান অসমৰ সকলো জেগাতে হওক, যাতে যিটো ব্যস্ততাপূৰ্ণ মানুহৰ জীৱন সেই সময়ত আপুনি এখন দোকান খুলি পেলাই দিনটো বহি থাকিব নোৱাৰে। তাৰ বিপৰীতে এনেকুৱা যিখন ছবি, এই ছবিয়ে সমাজ জীৱনত আচলতে প্ৰভাৱ পেলায়। এটা গঠনমূলক বাতৰি আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে। ইয়াকে কৈ আজি প্ৰতিবেদনটো শেষ কৰিছোঁ। আৰু সকলো অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা বা আমাৰ দেৰগাঁওদাৰীৰ ফালৰ পৰা ভোগালী বিহুৰ ওলগ জনালোঁ। ধন্যবাদ।